আপোনালোকে কিবা আছে তেওঁলোকৰ অফিচাৰ আছে তেখেতসকলক দিয়ক কিবা যদি আছে ৰিটাৰ্ণ আছে এতিয়া অফিচাৰবিলাকে কোৱা নাই ছাৰ ক'ব নহয় যি কয় এতিয়া আমি চাওক আমাৰ কথা হ'ল আমি ল' এণ্ড অৰ্ডাৰ আমাৰ ঘৰত নহয় আমি আপোনালোকৰ কথা হ'ল ইয়াত ল' এণ্ড অৰ্ডাৰ তাৰমানে যোৱাকালি আমাৰ এই হেৰি আছিল কাউণ্টিং আছিল কাউণ্টিঙত আমি আহিলোঁ আহি গভৰ্ণমেণ্ট ৰুল মতে আমি কাউণ্টিঙত বহিলোঁ আমি 1170টা ভোটত আমি জিকি আছিলোঁ জিকাৰ পিছত আমি যেতিয়া ৰৈ আছোঁ 2 ঘণ্টা 2.5 ঘণ্টা ৰৈ আছোঁ পিছত ইলেকশ্যন কমিশ্যনাৰ আমাক ক'লে যে আপোনালোকে হেৰি কৰক অহাকালি আহক আজিতো কাউণ্টিং চলি আছে সময় নাই কালি আহি উনিয়া স্লিপটো লৈ যাব ভিডিঅ' বাইদেউ কৈছে তো সেইকাৰণে আমি গুচি গ'লোঁ আজি মাতিব আজি ৰাতিপুৱা 5টা বজাত আমাৰ পঞ্চায়তৰ হেৰি এই ছেক্ৰেটাৰীক চিঠি দি পঠাইছে আমি এই ৰিকাউণ্টিং হ'ব এগেইনষ্ট পাৰ্টি মানে কমপ্লেইন কৰিছে আমি আহিলোঁ এজেণ্ট লৈ আহি আমি ৰিকাউণ্টিং তাৰপিছতো 12 ঘণ্টা পিছত আমাক মাতিছে আমি মানি লোৱা নাই যে নাই ৰাতি কি হৈছে এইটো ৰিস্ক কোনে ল'ব নাই সিহঁতে নামানেই কোনো পৰ্যায় নামানে কোনেও নামানে অফিচাৰবিলাকেও নামানে আমি কাউণ্টিং কৰিবই লাগিব নহ'লে এনেকৈ এওঁলোকেই কৰি দিব আমাক নোহোৱাকৈ কাউণ্টিং কৰি দিব তাৰপিছত আমি গ'লোঁ বহিলোঁ ৰিকাউণ্টিং হ'ল এতিয়া ৰিকাউণ্টিঙতো আমি 128টা ভোটত জিকি আছোঁ আমাক 128টাত আমি জিকি আছোঁ তাৰপিছত আমাক কৈছে যে আপুনি ৰখক ডিচি ছাৰো আছিল ডিচি ছাৰক জনাইছোঁ ছাৰ এই কথা যোৱাকালি এনেকুৱা আছিল আজি এইটো হৈছে আমি 128টা ভোটত জিকি আছোঁ কৈছে হ'ব ৰ'ব ইলেকশ্যন কমিশ্যন ছাৰে কি কৈছে ৰ'ব আমি প্ৰচেছ কৰি আছোঁ নহয় ৰিজাল্টটো আধা ঘণ্টা পিছত দিম 2 ঘণ্টা ৰখাই আছে ৰখাই এতিয়া গপককৈ আহি মুখেদি কৈ দিছে যিজনী বিৰোধী পাৰ্টি মোৰ বিৰোধী পাৰ্টিক সিহঁতে বোলে 132টা ভোটত সিহঁতে বোলে লিড লৈছে পাছ কৰিছে পূৰা ঘোটালা কৰিছে বেলট পেপাৰবিলাক যে চাইছোঁ আমি এই চবৰ সামনাত কৈ আছোঁ মই অফিচাৰবিলাকৰ সামনাত কৈ আছোঁ সিহঁতে মানি লোৱা নাই মানে প্লেনে একদম কোনো ভাজেই নাই নতুন হৈ আছে সব এইটো কিয় নতুন এইটো আমাৰ বৰপাক পঞ্চায়তৰ এপি আমি কালি ৰাতি 1200+ ভোটত জয়ী হৈ আছোঁ আমি পূৰা গাঁৱত গৈ চেলিব্ৰেশ্যন কৰিছোঁ ৰাতিপুৱা না কেতিয়া 4টা বজাতে ফোন কৰিছে আকৌ কাৰেকশ্যন কৰিব লাগে ৰিবুট গন্তি হৈছে সেইটোতো আমি 128টা ভোটত জয়ী আছোঁ জয়ী হোৱাৰ পিছত সিহঁতে ডিক্লেয়াৰ দিয়া নাই আমাক 1 ঘণ্টা 2 ঘণ্টা ৰখাই আছে ৰখোৱাৰ পিছত ডিচি ছাৰ আহিছে ডিচি ছাৰ অহাৰ পিছত 1 ঘণ্টা মিটিং কৰিছে 1 ঘণ্টা মিটিং কৰাৰ পিছত যোনজন ভোটৰ অফিচাৰ তেখেত 1 মিনিটৰ 10-15 ছেকেণ্ডৰ কাৰণে ওলাই আহি কৈছে যে আপোনাৰ বিনাৰাণী ফুলৰ ছবি পাছ কৰিছে 133টা ভোটত কিন্তু আমি ৰখি আছোঁ আমি জয়ী আছোঁ আমাৰ এইটো পাহৰি গৈছে সেইটো কাৰণে আমি চবেই ওলাই আহিছোঁ আমি জয়ী পাৰ্টি ৰখি আছোঁ সিহঁতে ৰিজাল্ট দিব আধা ঘণ্টা পিছত সিহঁতে কি কৰিছে কৈছে কি বিজেপি জিকি গৈছে ৰাইজ আমাৰ মান্তি নহয় আকৌ ইলেকশ্যন হ'ব লাগে আমি বিজেপিৰ পাৰ্টিত কিন্তু আজি ডেটত আমি বিজেপি নহয় আজি ডেটত আমি নিৰ্দলীয় ঘড়ী ছবিত কাৰণ এটা পঞ্চায়তে আপোনাৰ দিল্লীত বডি কৰিব নোৱাৰে এটা পঞ্চায়তত অকল গাঁওটোৱে ৰক্ষণাবেক্ষণ কৰিব পাৰে সেইকাৰণে ৰাইজে এবাৰ নিৰ্দলীয় ছবিত ভোট দিছে জিকাইছে ৰাতিটোৰ ভিতৰত আপোনাৰ 1200+ কেনেকৈ সিহঁতে জয় হৈছে কেনেকৈ হৈছে নিশ্চয় কিবা এটা আছে কিবা এটা সন্দেহ আছে সন্দেহটো আমাৰ মাৰা নাই আকৌ ৰিবুট হ'ব লাগে নহ'লে পঞ্চায়তত নহ'ব এইবাৰ কোনো পাৰ্টি কোনো বহিব নোৱাৰে আমি বহিব বৰপাক গাঁও পঞ্চায়তত কোনো বহিব নিদিওঁ আমি কাৰণ কি যিহেতু নিৰ্দলীয় জিকিছে ৰাতিটোৰ ভিতৰত 13-14 ঘণ্টাৰ পিছত আকৌ কেনেকৈ জিকি যাব আপোনাৰ ফুলৰ ছবি কিবা এটা ঘোটালা আছে ঠিক আছে আমি ঘোটালা আছে আমি ৰখি আছোঁ ৰিজাল্ট লাগে তো অফিচাৰজনে কি হৈছে কৈছে ৰখা পুলিচে আমাক যাব দিয়া নাই ৰখা অফিচাৰজনক পঠাই দিছে আমাক কোনো ৰিজাল্টে দিয়া নাই পিছত আমাক পুলিচে খেদি দিছে আমি ওলাইছোঁ এনেকৈ নহ'ব ৰিবুট হ'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত